অসমত এফালে মিয়াখেদা অভিযান আৰম্ভ হৈছে মিয়াখেদা অভিযান চলি আছে শিৱসাগৰত তিনিচুকীয়াত মৰাণত সকলোতে মিয়াখেদা অভিযান মঙ্গলদৈৰ বজাৰত মাছৰ বজাৰত ভয়ংকৰ পৰিস্থিতি তাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুছলমানক লৈ একাংশ লোকক লৈ কেতবোৰ মন্তব্য কৰিছে আৰু সেই মন্তব্য সাধাৰণ মন্তব্য নহয় বিস্ফোৰক মন্তব্য আমি উল্লেখ কৰিব বিচাৰিছো অসমত মিয়াখেদা অভিযান চলাৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যই জুকাৰিছে ৰাজ্য কপিছে অসম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যৰ পিছত ৰাজ্যৰ বৰ্তমান সময়ৰ মুছলমান লোকে কি মন্তব্য কৰে সেয়া হ'ব গুৰুত্বপূৰ্ণ ধৰ্মীয় সংখ্যালঘু লোকে কেনেদৰে মন্তব্য কৰে এই সন্দৰ্ভত সেয়া হ'ব গুৰুত্বপূৰ্ণ মঙ্গলদৈৰ মাছৰ বজাৰত কি পৰিস্থিতি সেয়া দেখিছে একেটা সময়তে আমি আপোনালোকক জনাইছো তিনিচুকীয়াত কি ভয়ংকৰ পৰিস্থিতি শিৱসাগৰত কি পৰিস্থিতি মৰাণত কি পৰিস্থিতি মিয়াখেদা অভিযান কেনেদৰে আৰম্ভ হৈছে এই মিয়াখেদা অভিযানৰ পৰৱৰ্তী অংশ স্বৰূপে এই মিয়াখেদা অভিযানৰ সমান্তৰালভাৱে একেটা দিনতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি মন্তব্য কৰিছে যি বিস্ফোৰক মন্তব্য কৰিছে মুছলমান সমাজে বক্তব্য কি ক'ব হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্যক মুছলমান সমাজে কি ক'ব ধৰ্মীয় সংখ্যালঘু ৰাইজে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্য কি ক'ব এফালে মিয়াখেদা অভিযান আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য এফালে উজনিৰ শিৱসাগৰত মৰাণত তিনিচুকীয়াত মিয়াখেদা অভিযান আনফালে মঙ্গলদৈৰ মাছৰ বজাৰত মিয়াই প্ৰহাৰ কৰিলে নৰেন্দ্ৰ হাজৰিকাক তাৰ পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য ৰাজ্যৰ ৰাজনীতি কি হৈছে ৰাজ্যৰ পৰিস্থিতি কোন দিশেৰে যাবলগীয়া হৈছে আৰু ৰাজ্যৰ পৰিস্থিতি কোন দিশেৰে যাব এই সময়ত সেয়া আটাইতকৈ ডাঙৰ বিষয় হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্য জুকাৰি যোৱা আজিৰ দিনটোৰ ভয়ংকৰ মন্তব্য আজিৰ দিনটোৰ আটাইতকৈ বিস্ফোৰক মন্তব্য শুনাব বিচাৰিছো এই মুহূৰ্তত অসমীয়াৰ বিৰুদ্ধে হওক মাৰোৱাৰীৰ বিৰুদ্ধে হওক বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক মই এটাই কম যে আপোনালোকে যিয়ে নকৰক কিয় আইন হাতত তুলি নল'ব আমি যিয়ে নকৰোঁ কিয় আইন হাতত নুতুলাকৈ আমি শান্তিপূৰ্ণভাৱে যি কৰোঁ আমাৰ কোনো ক'বলগীয়া নাই আইন হাতত তুলি ল'ব নালাগে সি মিয়াৰ বিৰুদ্ধে হওক অসমীয়াৰ বিৰুদ্ধে হওক মাৰোৱাৰীৰ বিৰুদ্ধে হওক বঙালীৰ বিৰুদ্ধে হওক বা আমাৰ নিজৰ বিৰুদ্ধে হওক আইন হাতত নুতুলাকৈ আমি আমাৰ অহিংসা আৰু গণতান্ত্ৰিক নীতিৰে আমি আমাৰ কামবিলাক কৰি যাব লাগে সলিউশ্যন হৈছে অসমীয়া জাতি একতা হৈ থিয় দিয়া গতিকে অসমীয়া যেতিয়া একতা হৈ থিয় হৈ থাকিব তেতিয়ালৈকে ক'তো অসুবিধা নহয় আমি চলি থাকিব পাৰিম কিন্তু আমিয়ে যেতিয়া একতা হৈ নাথাকোঁ তেতিয়া আমি দুৰ্বল হৈ যাম আজি ঢিঙত যদি আপোনালোকে চাই এইটো খালি ধৰ্ষণৰ ঘটনা নহয় অসমীয়া মানুহখিনিক বাৰে বাৰে ভীতিগ্ৰস্ত কৰি থকা হৈছে যাতে শেষ অসমীয়াখিনিও তাৰ পৰা ওলাই আহে এদিন ঢিং অসমীয়া সভ্যতাৰ পীঠভূমি আছিলে আজি তাত এতিয়া 10,000 অসমীয়া মানুহো নাই ঢিং টাউনক বাদ দিলে তাত আৰু অসমীয়া মানুহ নায়েই অথচ গোটেই গাঁওবিলাকৰ নাম চাব গোটেই অসমীয়া নাম গতিকে এই ঘটনাটো অকল ধৰ্ষণৰ ঘটনা বুলি ধৰি নল'ব ইয়াৰ পিছফালে এটা ডাঙৰ ষড়যন্ত্ৰ আছে বৰপেটাত এটা ঘটনা যদি হয় তাত আপোনালোকে দেখা পাব ঘটনাবোৰ মাৰ্জিনত হয় তাৰমানে যি গাঁৱত ডেমোগ্ৰাফি চেঞ্জ আৰম্ভ হৈছে ঘটনাবোৰ তাতে হৈ থাকে যাতে মানুহবিলাক সোনকালে সোনকালে তাৰ পৰা ওলাই আহে কেইদিনমান আগতে বৰপেটাত এটা ঘটনা হ'ল শ্মশান এখনৰ সন্মুখত গৈ পেলাই তালা মাৰা হুলস্থুল লগাই দিলে কিয় তাত অলৰেডি আমাৰ মানুহে মাটি বিক্ৰী কৰা আৰম্ভ কৰিছে হুলস্থুল লগাই দিলে মানুহে ঘৰ এৰি গুচি আহেতো মাটিখিনি সোনকালে বিক্ৰী হৈ যায় চ' ইয়াৰ লগত মাটি বিক্ৰী এটা ডাঙৰ ষড়যন্ত্ৰ লুকাই থাকে আজিয়ে মই আপোনাক কওঁ ঢিঙত যিজনী ছোৱালীৰ লগত ঘটনাটো হ'ল পৰিয়ালটোৱে মোক আজি জনাইছে যে তেওঁলোক আৰু ঢিঙত থাকিব নোখোজে তাৰমানে কি এটা সফল হৈ গ'ল 5 বিঘা মাটি গ'ল আৰু মাটিটো কোনে কিনিব এনেকুৱা অদ্ভুত দাম তেওঁলোকে আগবঢ়াই দিয়ে যি মাটিৰ দাম 5 লাখ টকা 50 লাখ টকা দিম বুলি কৈ দিয়ে
তেতিয়া মানুহে আৰু কিমান দেৰি ৰখি থাকিব ঠিক আছে যদি 50 লাখ টকা মই পায়ে যাওঁ নগাঁও টাউনত মাটি এডোখৰ পাম গতিকে মানুহে 50 লাখ টকাটো লৈ লয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত যিকোনো